নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ইউনিট 7ৰ যিটো পৰিসংখ্যা বিজ্ঞান আছে বা পৰিসংখ্যা ষ্টেটিষ্টিক্স আছে, সেই ষ্টেটিষ্টিক্স অধ্যায়টোৰ বিষয়ে। আৰু তাৰ এটা বিষয় হৈছে গড়। গড় আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ। গড় নিৰ্ণয় কৰাৰ দুটা পদ্ধতি আছে, এটা আছে চমু পদ্ধতি আৰু এটা দীৰ্ঘ পদ্ধতি। গতিকে আজি আমি দীৰ্ঘ পদ্ধতিৰেনো কেনেকৈ গড় নিৰ্ণয় কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, কিয়নো মই দিয়া ভিডিঅ'সমূহ তেতিয়াহে পাই থাকিবলৈ তোমালোকে সক্ষম হ'বা। মৰমৰ শিক্ষাৰ্থীসকল, আমাক কেৱল মাত্ৰ যেতিয়া গড় নিৰ্ণয় কৰিবলৈ দিয়া হ'ব বা প্ৰশ্ন কাকতত গড় নিৰ্ণয় কৰিবলৈ কোৱা হ'ব, তেতিয়া কেৱল মাত্ৰ শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাহে দিয়া থাকিব। এতিয়া আমি তালিকা প্ৰস্তুত কৰিবলৈ হ'লে কিনো লাগিব সেইটো আমি সূত্ৰৰ পৰা জানি ল'ব লাগিব। প্ৰথমতে আমি কি কৰিব লাগিব, সূত্ৰটো চাই ল'ব লাগিব। দীৰ্ঘ পদ্ধতিৰে গড় নিৰ্ণয় কৰাৰ সূত্ৰটোনো কি আছিল সেইটো প্ৰথমতে চাই ল'ব লাগিব। তাতে কি প্ৰয়োজনীয়তা আছে সূত্ৰটোত সেইখিনি চাই ল'ব লাগিব। সেই অনুযায়ী আমি তালিকাখন প্ৰস্তুত কৰিব লাগিব। এতিয়া চাই লোৱা দীৰ্ঘ পদ্ধতিৰে গড় নিৰ্ণয় কৰাৰ সূত্ৰটোনো কি। দীৰ্ঘ পদ্ধতিৰে গড় নিৰ্ণয় কৰাৰ সূত্ৰটো হৈছে সামেশ্যন অফ fx/n। এতিয়া আমাৰ যিহেতু প্ৰশ্ন কাকতত এফটো দিয়া আছে, এফ মানে হ'ল ফ্ৰিকুৱেঞ্চি মানে বাৰম্বাৰতাটো দিয়া থাকে। ঠিক তেনেকৈ এনটো দিয়া থাকে। এন মানে হৈছে বাৰম্বাৰতা টোটেলটো, মানে মুঠ বাৰম্বাৰতা কিমান আছে সেইটো টোটেল কৰিলে এনটো পোৱা যাব। এতিয়া আমাক কি লাগিব, এফটো দিয়া আছে, এফটো যিহেতু দিয়া আছে তাৰপিছত এনটোও দিয়া আছে। এতিয়া লাগে আমাক এক্স মানে কি, এক্স মানে হৈছে মধ্যবিন্দু, শ্ৰেণী অন্তৰালৰ মধ্যবিন্দু। এতিয়া আমি এক্সটো উলিয়াই ল'ব লাগিব। এতিয়া আহোঁ আমি তালিকাখনৰ মাজলৈ। তালিকাখনো কেনেকৈ প্ৰস্তুত কৰিম, যিহেতু প্ৰশ্নটোত দিয়া আছে যে শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতা এই দুয়োটা বস্তু দিয়া আছে। গতিকে এতিয়া আমি উলিয়াব লাগিব মধ্যবিন্দু। মধ্যবিন্দু কেনেকৈ উলিয়াম আমি এতিয়া, মধ্যবিন্দু হৈছে শ্ৰেণী অন্তৰালৰ মধ্যবিন্দু। এইটো দেখা পাইছানে, এইটো হৈছে শ্ৰেণী অন্তৰালৰ মধ্যবিন্দু। 65 আৰু 69ৰ মাজৰ সংখ্যা কিমান, মাজৰ সংখ্যাটো হৈছে মধ্যবিন্দু, সেইটো হ'ব 67। ঠিক তেনেকৈ 60 আৰু 64ৰ মধ্যবিন্দু কিমান হ'ব, 62। ঠিক তেনেকৈ 55 আৰু 59ৰ মধ্যবিন্দু হ'ব 57। ঠিক তেনেকৈ 50 আৰু 54ৰ মধ্যবিন্দু হ'ব 52। 45 আৰু 49ৰ মধ্যবিন্দু কিমান হ'ব এতিয়া, 47। ঠিক তেনেকৈ আমি এইখিনি মধ্যবিন্দু আমি উলিয়াই ল'ম। মধ্যবিন্দু মানে হৈছে শ্ৰেণী অন্তৰালৰ মধ্যবিন্দু। ঠিক আছে। এতিয়া 30 আৰু 34ৰ মধ্যবিন্দু, 34 আৰু 30ৰ মাজতনো কি সংখ্যাটো আছে সেই সংখ্যাটোৱে হ'ব মধ্যবিন্দু। এতিয়া আমি এনেকৈ মধ্যবিন্দু সকলোকেইটা শ্ৰেণী অন্তৰালৰ মধ্যবিন্দুটো উলিয়াই ল'ম। এতিয়া আমি আহোঁ এফএক্সনো কেনেকৈ উলিয়াম, যিহেতু আমাক সূত্ৰটো আছিলে যে সামেশ্যন অফ fx/n। এনটো আমি ইতিমধ্যে পাইছোঁৱে। এতিয়া এফও পালোঁ, এক্সো পালোঁ। এতিয়া এফ আৰু এক্স মানেনো কি, এফ আৰু এক্স মানে হৈছে এফ আৰু এক্সৰ পূৰণফল, মানে বাৰম্বাৰতা আৰু মধ্যবিন্দুৰ পূৰণফল, এই দুয়োটাৰ পূৰণফল। ঠিক তেনেকৈ সকলোকেইটা আমি পূৰণ কৰি ল'ব লাগিব। এতিয়া এই বাৰম্বাৰতা আৰু মধ্যবিন্দুখিনি পূৰণ কৰা। 4 × 67 আমি পাম 268। ঠিক তেনেকৈ আকৌ পূৰণ কৰা 8 আৰু 62। 8 আৰু 62 পূৰণ কৰিলে কিমান পাম, পূৰণ কৰিছোঁ আমি পাম 496। ঠিক তেনেকৈ বহুতেইবিলাক পূৰণ কৰিলে সময় লাগিব, গতিকে মই শ্বৰ্ট কৰি দিছোঁ ভিডিঅ'টো, যিহেতু দীঘল হয়। মই সকলোখিনি পূৰণ কৰি নাথাকোঁ, তোমালোকে এনেকৈ সকলোবিলাক পূৰণ কৰিবা, বাৰম্বাৰতা আৰু মধ্যবিন্দুটো। এতিয়া 7 × 57 পূৰণ কৰিলে 399 পাওঁ। এনেকৈ সকলোখিনি তোমালোকে পূৰণ কৰি উলিওৱা। এইবাৰ পূৰণ কৰা 3 × 32 পূৰণ কৰিলে আমি পাম 96। এইবাৰ 27 × 2
2 খাটা যদি হৰণ কৰিলে পাম আমি 54 গতিকে এনেকৈ সববিলাক কি কৰি লোৱা পূৰণ কৰি লোৱা এতিয়া পূৰণ কৰি আমি কি কৰিম আমাক যেহেতু কি লাগে সূত্ৰটো দি আছে summation of fx by n summation of fx টো পায়ে গলো fx টো আমি পালো fx টো এতিয়া কি কৰো fx ৰ শাৰীত যিমান সংখ্যা আছে গোটেইখিনি আমি টোটাল কৰিব লাগিব এতিয়া সকলোখিনি আমি টোটাল কৰিম এতিয়া আমাক লাগে summation of fx summation of fx মানে হৈছে fx যেটো ৰ আছে কলম আছে সেই কলমটোৰ যেকেটা সংখ্যা আছে সেই সংখ্যা কেইটাৰ যোগফল ধৰা যেনে 268 তাৰে পিছত 496 399 401 564 378 185 96 আৰু 54 এইকেইটা যোগফল যিমান হ'ব সেইটোই হ'ব summation of fx এতিয়া summation fx ৰ টোটালটো হ'ব 2544 এতিয়া আমি summation of fx ৰ মানটো পাই গলো এতিয়া আমি সূত্ৰলৈ আহো সূত্ৰ মতে কি কৰি যাও এতিয়া দীৰ্ঘ পদ্ধতিৰে গড় নিৰ্ণয় কৰা যেটো সূত্ৰ আছিল হেতু বহুৱাই লোৱা সূত্ৰটো কি আছিল summation of fx by n এই সূত্ৰটো পাতি লোৱা সূত্ৰ মতে মানখিনি বহুৱাই দিয়া এতিয়া তোমালোকে সূত্ৰ মতে summation of x ৰ মানটো বহুৱাই দিয়া summation of x ৰ মান কি আছিল 2544 হেতু বহুৱাই লোৱা তাৰ পিছত বাই কি আছিল n আছিল n ৰ মানটো কিমান পাইছিলো আমি 52 তেনেকৈ বহাই দিয়া আৰু এতিয়া হৰণ কৰা 2544 ক 52 দি হৰণ কৰা যেটো উত্তৰ পাবা সেইটোই উত্তৰ হ'ব মৰমৰ শিক্ষাৰ্থীসকল পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো ভিডিওটো যদি চাই ভাল পালা তেনেহলে লাইক কৰা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰা আৰু মোৰ ভিডিওসমূহে যদি তোমাক অকমান হলো মূল্য দিব পাৰিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ